হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে চাগে। চাৰিকা ভিডিঅ'ত পুনৰবাৰ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'টো 8 তাৰিখৰ দিনাখন নহয়, 8 তাৰিখে আমাৰ মেৰিজ ডে আছিলে। সেইটো কাৰণে সৰু সুৰাকৈ নিয়ম মানে কি, ঘৰতে ভাত এসাঁজ খাম বুলি ভাবিছিলোঁ। মমা ল'ৰাটোক মাতিছোঁ আৰু নৱহঁতক মাতিছোঁ। কোন আহে নাজানো। হাঁহটো আনিছোঁ, ভাইটিয়ে কাটি আছে। আপোনালোকক তাকে অলপমান দেখুৱাম বুলি ভাবিলোঁ। চাবচোন আপোনালোকে। এয়া এই হাঁহটো মৰা হৈ গ'ল। ভাইটিয়ে পাখিখিনি গুচাই আছে আৰু পাখিখিনি পটককৈ এৰাই নাখায়। সেইকাৰণে গৰম পানী কৰিব দিছোঁ। তাৰ ঘৈণীয়েকক গৰম পানী কৰিব দিছোঁ। গৰম পানী কৰিছে, দুয়োটাই এৰুৱাব লাগিব গৰম। সেয়া সি গুচাই আছে এতিয়া সি। আৰু এইফালে জীৱন দা আহিছে মাছ লৈ পিনি সুধিবৰ কাৰণে। মই মাছ নলওঁ বুলি ক'লোঁ, যিহেতু হাঁহ আছে। আৰু এইফালে আজি খানাটো খৰিত বনাব লাগিব। আৰু যিহেতু হাঁহ খৰিত বনালে সোৱাদটো বেছি। এইফালে কলপাত কাটি থৈছোঁ হাঁহ কাটিবৰ কাৰণে। এইফালে জীৱন দা এয়া আৰু মানুহজনৰ লগত কথা পাতি আছে। কোমোৰা আৰু বি জলকীয়া, আদা নহৰু এইবিলাক গুচাই থোৱা আছে। গুচাই আছোঁ, হোৱাগৈ নাই বাৰু। সেয়া গৰম পানী হৈ গ'ল। বাল্টিংটোতে ভৰাই দিলোঁ, বা গৰম পানী নিছিলোঁ যিটো বাল্টিং, সেইটো বাল্টিংতে হাঁহটো ভৰাই দিলোঁ। কিয়নো হাঁহটো সৰু সৰু নোম থাকে ন, সেইবিলাক নোম এৰাবলৈ বৰ দিগদাৰ। সেইকাৰণে গৰম পানী দি দিলোঁ, যেন সহজতে এৰি যায়। গৰম পানী দিছোঁ। আৰু ভাইটিয়ে কৈছে যে বাল্টিংটো দিলে ঠেক হৈ গৈ থাকিলে এৰাবলৈ দিগদাৰ হৈছে, অলপ বল এটা দে। আৰু মই বল এটা আনিবলৈ গৈছোঁ। আৰু ভাইটিয়ে মই পাখি গুচাত লাগি গ'লোঁ দুয়োটাই। পাখি গুচাই আছোঁ, সিও গুচাইছে ময়ো গুচাইছোঁ। তেতিয়ানে সোনকালে হ'ব। গুচাই আছোঁ দেখিছে। আৰু পানীখিনি ইমান গৰম নহয়, হাত পুৰি গৈছেগৈ। এয়া দেখিছেনে। সেয়া আৰু তাৰ ঘৈণীয়েকে কৈছে মোৰ মানুহজনক অকলে কৰিব নিদিব দেই। তাৰপৰা মই কৈছোঁ তোক গিৰিয়ক অকলে কৰিব দিয়া নাই, ময়ো কৰিছোঁ। এয়া লগতে লাগি আছোঁ, এয়া কৰি আছোঁ। আৰু তাৰ পিতেকে ক'লে বোলে ভিডিঅ'টো মই ধৰি দিছোঁ দিয়ক জেঠাই, আপোনালোকে গুচাওক। সেনেকৈ কৈছে। তাৰপৰা সি ধৰি দিছে আৰু ধৰিব পৰা নাই, কেমেৰাটোত আঙুলিটো দি দিছে। মই কৈছোঁ সেনেকৈ ভিডিঅ' নকৰে, ভালকৈ কৰ, কৰিবলৈ মন আছে। সি তাৰপৰা এয়া কৰি দিছে। আমি গুচাই আছোঁ। আৰু পাখি বহুত ওলাই, এনেকৈ অকলে কৰিব দিগদাৰ হয়। আৰু সেইকাৰণে দুয়োটা লাগি আছোঁ, হোৱাগৈ নাই। কৰি আছোঁ। আৰু এতিয়া পুৰিব লাগিব। এতিয়া পুৰিম, জুইকুৰা ধৰি ল'মগৈ এতিয়া। এয়া তেল ওলালে নাই? সেই আঘোণ মাহৰ এইটো এতিয়া হাঁহবিলাক এনেও তেলে। হাতটো ধৰ কলি হাতটো ধৰ। দূৰত দে, দুপৰত নিদিবি, ধোঁৱা লাগিব, তলত দে। তেল টুপু টুপু পৰিছে চাগে না। পূৰা হৈ গ'ল। এইফালে ভাইটিয়ে হাঁহটো গুচাব লৈছে। হাঁহটো একদম পূৰা চাউল খাই আহিছে, একদম পূৰা ডিঙিত একদম বহুতখিনি চাউল সোমাই আছে। এয়া আৰু ভাইটিক সুধিছোঁ তই পেণ্ট এইটোকে ফুলি নিদিলে পেটটো হাঁহটো কাটিলে তেজ লাগিব। তো আৰু পেণ্ট আনিছিলে নাই, সি কৈছে জিন্সৰ পেণ্ট এটা আনিছোঁ। সি কাটিছে। আৰু তাক কৈছোঁ মোক সৰু সৰু কৰিবি, একেবাৰে অকণমানি কৰিবি, তেতিয়ানে হাঁহ মাংসটো খাই ভাল লাগে। বেছি ডাঙৰ ডাঙৰ কৰিলে ভাল নালাগে। সি কৈছে মই বগৰী কুটন দি দিম বুলি সেনেকৈ কৈছে সি। সি হাঁহ কাটিব লৈছে। মই আদা নহৰু কুটি আছোঁ খুন্দনাত, আৰু বি জলকীয়া কুটি দিম। মছলা একো নিদিওঁ, আদা নহৰু আৰু বি জলকীয়া আৰু হাঁহৰ লগত কোমোৰা আলু সেনেকৈ দিম। আৰু একো নিদিওঁ, মা মছলা সেনেকৈ খাম। আৰু হাঁহে কোমোৰা বহুত ধুনীয়াকৈ মিলে। আৰু সেইকাৰণে জুইত বনাব লৈছোঁ। জুইৰ সোৱাদটো বেলেগ নহয় জানো। সেয়া সেয়া ভাইটিয়ে কেৰাহী পাতিছে, কেৰাহী তেল দিছে। মই ক'লোঁ তয়ে বনা, মই নবনা যে তোৰ হাতে খাওঁ। এয়া সি বনাব লৈছে। আৰু সদায় নিজে হাতে খাই বস্তু ভাল নালাগে। সেইকাৰণে লোকৰ হাতেও খাবলৈ মন যায় নহয় জানো। সেইকাৰণে মই তাক ক'লোঁ তয়ে বনা। আৰু সি আহিলে আমাৰ ঘৰত প্ৰায় বনায়। এয়া কিবা চেনিখিনি দিলোঁ নাই, কালাৰটো উঠিব। এইটো চৌকা নাভাঙো, এনেকৈ থাকিব। কেতিয়াবা বনাব পাৰিম ইয়াত, হয় নহ'ব চৌকাটো। এই বাঁহৰ জুইটো বেয়া নেকি, পটককৈ লাগি পটককৈ বৰ বেছি হৈ যায়, জ্বলি যায় পটককৈ। না কৰা ভিডিঅ'।
পেটু বুলি কি কৰিলি পেটটো নাই দিয়া নাই দে নহয় আছে না চাফা কৰিব লাগিব এইবিলাক জ্বলা ভজা অকণ কৰিব লাগিব এইবিলাক কাটিব লাগিব মেহিন চব্জিখিনি কাটি নালাগে আপুনি পেটু যিটো পঁচিছ পেটু আছে আপুনি নোৱাৰে কেলৈ নোৱাৰিম আকৌ কি পোলাও নবনাম ভাল বনাম ধুনীয়াকৈ ভাজিলে পাতি পাতি দিয়ে ন কালাৰটো উঠি লওক খালি নিমখ দিলে নাই দে অকল নিমখ দিছোঁ খালি নাই দে হালধি নাই সেইখিনি পমি পিনি যেতিয়া কিবাখিনি পমি পিনি থপ মাৰিব হালধি দি দিম তেতিয়া তাৰপিছত সেইখিনি দি দিম আৰু ভাজিখিনি দুইটা বনাম সেইখিনি মাজত ভাজি বনাই দিম আৰু হ'ব ভাতটো কুকাৰ লাহে দিয়ে বনাম ন ফুলকবি এটা আছে দিবি নি দাইল অকণ আছে জানো বনাম আৰু ভাল হ'ব তেতিয়া অঁ বনাই দিম অকণ পনীয়াকৈ ন টেঙা মাগুটি দি দিম দাইলত এয়া আমাৰ বনোৱা মানুহজন এই এয়া হাঁহ মাংস বনাইছে মোৰ মানুহজন আৰু এই আমাৰ বাইদেউকেইজনী শাক চব্জি কাটি আছে এয়া দুইজনী বাইদেউ সেয়া এনেই ওপৰতে ঘূৰি ফুৰিছে আৰু কাম বন নাই আৰু ইফালৰ পৰা সিফালে আৰু দেখিছনে এইপিনে এয়া কাৰোবাৰ আৰু কাম কৰাইছে কাক দেখিছেনে এয়া চব আমাক কাম কৰাই আছে তেওঁ সেইকাৰণে কৈছোঁ আকৌ তেতিয়াহে তাত দি দিলে কিবা হৈ যাব নিজে সৰু ল'ৰা ছোৱালীয়ে এটা খাব পাৰিবনে এয়া ভাজিখিনি পাতিব ল'লোঁ ফ্ৰেঞ্চবিন গাজৰ আৰু ফুলকবি এনেকৈ ভাজিব ল'লোঁ ভাইটিক কৈছোঁ যে তেলত মেথি গুটি দিবি আৰু পিঁয়াজ আৰু শুকান জলকীয়া তেজপাত দিবি তেন চেণ্টটো ধুনীয়া ওলায় সেইটো কাৰণে সি তাকে ক'লোঁ তই বনাই দে বুলি আজি মই ভাতটোৱে দাইলতে ভিতৰত বনাই দিম সি বনাইছে মই পিঁয়াজ কাটি দিছোঁ বনাব লৈছে সি আৰু জুই বস্তুটো এনেও সোৱাদ লাগে ভাল লাগে আৰু আমি টাউনত থাকোঁ যদি মই জুই বস্তুৱে ভাল পাওঁ আৰু গাঁৱৰ পৰিৱেশে ভাল পাওঁ গাঁৱৰ পৰিৱেশটো মই বহুত শিল্পী জীয়েকক ভাত খুৱাই আছোঁ সেইকেইটাই ভাত খালে ভিডিঅ' কৰিব নহ'লে আৰু মানুহ মতা নাই শিল্পীহঁত আৰু এটি আহিছে আৰু নবৌহঁত সেয়াই শেষত আমি গোটেইকেইজনী ভাত খাব ল'লোঁ আমাৰ নবৌ আছে আৰু বোৱাৰীজনী শিল্পী মানুহজনে ভাত বাঢ়ি দিব দিছোঁ আৰু মানুহজনে খাই উঠিলে আৰু এটিকেইটাও খাই উঠিলে ভিডিঅ' কৰিব নহ'লে আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু মানুহজনে হাঁহ মাংস খোৱা নাই পিছে দেই মাছে খুৱাইছোঁ